আমাৰ গাৰ্জেন মন্ত্ৰী তেওঁ একচুৱেলি গোৱালপাৰাখন অস্থিৰ কৰিব বিচাৰি আছে। আমি বহুত বছৰ অশান্তত ভুগিছিলোঁ, আমি এতিয়া শান্তিত আছোঁ। কোন MLA হওঁ নহওঁ, কোনো প্ৰতিনিধি হয়নে বেলেগ কথা, কিন্তু তেওঁ এতিয়া আমাক মানে এটা অশান্ত সৃষ্টি কৰিব বিচাৰি আছে, মানে ভাতৃ সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰি আছে। মই বিশেষকৈ ৰাইজক ক'ম, তেওঁলোকৰ কথাত ভুল নাযাব, কাক ভোট দিব দি থাকিব, কিন্তু আমাক যেন গোষ্ঠীগত সংঘৰ্ষ যেন অশোক সিংহালে লগাব নোৱাৰে। আমি সকলো জাতি জনগোষ্ঠী আমি সাৱধান থাকিব লাগিব। গোৱালপাৰাৰ ইতিহাস আছে, এই গোৱালপাৰাত প্ৰতিভাকান্তি বৰুৱাৰ জন্ম, এই গোৱালপাৰা আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমাৰ আদিল হুছেইনৰ জন্ম, শৰৎ সিনহা আমাৰ গোৱালপাৰীয়া, চাব দেই, এনেকুৱা বহুত আছে। নিদাৰুণা ৰাজবংশী একমাত্ৰ শ্বহীদ গোৱালপাৰা অভিযুক্ত জিলাৰ, যাৰ নামত নেকি এতিয়া আমাৰ চিভিল হস্পিটেল হৈ আছে। আমি সকলোৱে জ্ঞাত, আমি আগৰ পৰাই সকলো জাতি জনগোষ্ঠী একেলগে আছোঁ, একেলগে থাকিম। আমাক যেন কোনেও উচতাই যেন কোনো সংঘৰ্ষ লগাব নোৱাৰে। তিনিজন ব্যক্তি আপ্ৰাণ চেষ্টা কৰি আছে যে গোষ্ঠীগত সংঘৰ্ষ এটা হওক, ৰাভা হাছং নিৰ্বাচন লৈ সাম্প্ৰদায়িক সংঘৰ্ষটো হওক। নাম্বাৰ 1 মাষ্টাৰ তেওঁ, 2 নম্বৰ হ'ল প্ৰকাশ কাশ্যপ, 3 নম্বৰ হ'ল টংকেশ্বৰ শৰণীয়া। মই বাৰে বাৰে কৈ আছোঁ যে ৰাভা হাছঙৰ ওপৰত ভিত্তি কৰি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ সৃষ্টি কৰি আছে। এইবিলাক কথা হয় নেকি? পাঞ্জাবী, পাইজামা, টুপিদাৰী, আৰে তেওঁলোকেতো পাইজামা পিন্ধে, তেওঁলোকে গাড়ীত যে বহি থাকে মেক্সিমাম পাইজামা পিন্ধি বহি থাকে। আজি চাওক, এইবিলাক ধৰ্মক আঘাত দিছে। তেওঁ বহুত টেলেণ্ট। আমাৰ নিয়ম আছে, পাইজামাটো পিন্ধিলে অলপ ওপৰত পিন্ধিব লাগে, এইটো ধাৰ্মিক কথা। বহুত এটা হাদিছৰ কথা, কোৰাণ শৰীফত আছে। তেওঁ ক'ত ধৰিছে চাব দেই। আৰু তেওঁৰ কথাটো কি, সম্পূৰ্ণ মনে সজা, মানে অহা 26 চনৰ ইলেকশ্যনত তেওঁলোকৰ যেনেকৈ হওক 2টা ছিট লাগে কৈছে নহয়। তুমি ৰাভা হাছং নিৰ্বাচনত আহিছা, তুমি ৰাভা হাছং হৈ কথা পাতা। আমি কৈছোঁ টংকেশ্বৰ ৰাভা 2 নম্বৰী, কেনেকৈ 1 নম্বৰী, তেওঁ সেইটো কওক। ৰাভা হাছং অট'নমাছ হ'ল, কিমান হাছঙত কিমান টকা দিছিল, কিমান ডেভেলপ হ'ল, গুণ্ডা টেক্স যিবিলাক উঠাই আছে ক'ত দি আছে, ক'ত ৰাভা হাছং অট'নমাছত জমা হৈ আছে নে, এইবিলাক কথাই পাতিব। 2টা ছিট আমি এৰি দিছোঁ, আমাৰতো এটা ছিটো নাই, 4টাৰ বিধানসভা সমষ্টিৰ এটা ছিটো নাই। টাৰ্গেট ক'ত চাব দেই, তেওঁলোকে টাৰ্গেট ক'ত। অশোক সিংঘাল ডাঙৰীয়া, তোমালোকৰ বিৰুদ্ধেই আশু আন্দোলন হৈছিল, তোমালোকৰ বিৰুদ্ধেই। আৰু তাৰ মাজৰ পৰাই মই ছাপোৰ্ট নকৰোঁ, নিষিদ্ধ ঘোষিত আলফাৰ উগ্ৰপন্থীৰ সৃষ্টি হৈছিল, যাৰ কাৰণে কিমান মানুহ মৰিলে। অলপ চিন্তা কৰা, তোমালোকৰ বিৰুদ্ধে, তোমালোকে যে অসমখন শোষণ কৰি আছা, চিণ্ডিকেট বনাই আছা, আৰু মুখ্যমন্ত্ৰীক এনেকুৱাকৈ কেবজাত ফেলাই লৈছে। এই চক্ৰটোৱে মুখ্যমন্ত্ৰী উদ্ধাৰ কৰি হ'ব পৰা নাই নহয়, সেই নেটৰ পৰা ওলাই আহিব পৰা নাই, মুখ্যমন্ত্ৰীৰ পৰা লিজত লৈ লৈছে। অসম শেষ কৰি দিব। অহা বিধানসভা নিৰ্বাচনত কিমান পাৰ্চেণ্ট, তেওঁলোক কিমান পাৰ্চেণ্ট আজি মন্ত্ৰী হৈছে। অসমৰ কাৰণে এটা কলংকৰ অধ্যায় সৃষ্টি কৰি থৈ গ'ল, ইতিহাস সৃষ্টি কৰি থৈ গ'ল, আৰুতো জীৱনত নোৱাৰে। অশোক সিংঘাল মন্ত্ৰী, কি অৱদান আছে অসমীয়াৰ প্ৰতি, কি অৱদান আছে অসমৰ প্ৰতি। এওঁলোকে মৃত্যুৰ আগলৈকে, মৃত্যুটো অসমত নকৰে, ঠিক মৃত্যুৰ আগমুহূৰ্তত নিজৰ নিজৰ ঠাইত গুচি যায়। এনেকুৱা সম্প্ৰদায়ে একটা আমাক যেন কোনো সাম্প্ৰদায়িক সংঘৰ্ষ লগাব নোৱাৰে। আমি সকলোৱে সাৱধান থাকিব লাগিব। ধৰ্মীয় মেৰুকৰণৰ যোগেদি মানুহখিনিক আৱেগিক কৰি আছে, তেওঁ গমেই নাপায়। তেওঁ ভাবে যেনেকুৱা বেপাৰী লাইনত কথাবিলাক পাতি থাকে, আমি সজাগ, আমাৰ ৰাইজ সজাগ। তুমি কিমান পাৰ্চেণ্ট আছা, তোমাৰ কথা মতে আমাৰ ৰাইজ নচলে।
জ্বলি আছে সবে। তুমি ইনচাৰ্জ মন্ত্ৰী হৈ গোৱালপাৰাক ডেভেলপমেণ্ট কৰিবা। আৰে তুমি নিজে কৈছিলা মোক বাৰম্বাৰ, মই তোৰ ওচৰত যোৱা নাছিলোঁ, মোক মাতি লৈ গৈছে, গোটেই 4জন MLA-ক মাতি লৈ গৈছে যে আমি মিলি কাম কৰোঁ, ক'ত কি কৰিব লাগে আমাক কওক। ধুনীয়াকৈ মিটিং কৰিলা, আৰু আজি নিৰ্বাচন হৈছে, কি কথা পাতি আছা তুমি? তোমাক তুমি ভালভাৱে লৈছিলোঁ, হয় আপুনি আপোনাৰ নেতৃত্বত আমি আগবাঢ়ি যাম, তোমাক ডেভেলপমেণ্ট ইনচাৰ্জে দিয়া হৈছে, তুমি গোষ্ঠীগত সংঘৰ্ষ লগাব দিয়া হোৱা নাই নহয়। গতিকে তেওঁক মই আকৌ এবাৰ কৈছোঁ যে এইবিলাক চেষ্টা গোৱালপাৰাত নকৰিব, নহ'লে আপোনাক গোৱালপাৰাত প্ৰৱেশ নিষিদ্ধ কৰিব ৰাইজে। ৰাইজে কৰিব, ৰাইজে কৰিব। জ্বলি আছে, বিজেপিৰ মানুহ ভিতৰে ভিতৰে জ্বলি আছে, সহ্য হোৱা নাই যে আমি শান্তিত থাকিব বিচাৰি আছোঁ। ৰাইজক কি দিছে? গলত টিপি ৰাইজৰ ৰক্ত চুহি আছে। শাসন কৰা নাই এই চৰকাৰে, শোষণ কৰি আছে ৰাইজক। ইংৰাজীৰ দিনতো ইমান শোষণ হোৱা নাছিল। এটাকে চব ওলাই দিম, এছেম্বলিত যিমান কথা কৈছে এটা কথাৰো ৰিপ্লাই দিয়া নাই, লুকাই ফুৰিছে, পলাই ফুৰিছে, লগাই দিয়ে। দেখিছে নহয়, সাংবাদিকত নিৰাপত্তা আছে, স্বাধীনতা আছে, মুক্ত কণ্ঠ আছে, নাই নহয়, বিৰোধীৰ আছে, মাৰিব আহে, খেদিব আহে। এইটো গণতন্ত্ৰ। গতিকে মই এতিয়াও কৈছোঁ, আপোনালোকৰ সময় আছে, শোষণ বন্ধ কৰক, কমিশ্যন বন্ধ কৰক, কৰাপশ্যন বন্ধ কৰক। এটা বছৰ আছে, আমি সকলোৱে মিলি অলপ চেষ্টা কৰোঁ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে। কোনো পইচা নাই এই গভৰ্ণমেণ্টত, শেষ কৰি দিছে। 3-4 বছৰৰ পৰা টেণ্ডাৰ দি আছে, ঠিকা দি আছে, কমিশ্যন লৈ আছে। আজি কি হ'ল, কিমান পাৰ্চেণ্ট বিল দিছে? 15%। ক'লে 50%ৰ ঠাইত আকৌ কি কৰিলে, আৰু তাৰ 50% কৰি দিলে। মানে যদি 50 লাখ টকাৰ বিল গৈছিল, ঠিকাদাৰবিলাকক সুধিব, যদি 50 লাখ টকাৰ বিল গৈছিল, তেওঁলোকে 7.5 লাখ টকা পাইছে। আকৌ তাৰ পৰা 50% কাটি দিছে 4 বছৰ। আৰু তোমালোকেতো কমিশ্যনে ইয়াতকৈ বহুত বেছি লৈ থৈ দিছে, শেষ কৰি দিছে, একো নাই, তহবিল খালী। কেনেকৈ খালী নহ'ব? গোটেই যিখিনি ৰেভিনিউ আহে, সেই ৰেভিনিউ গোটেই সিহঁতে প্ৰাইভেট ৰেভিনিউত ভৰাই দি এঠাইত জমা কৰে। প্ৰভাৱশালী মন্ত্ৰী লৈ গোটেই অসমলৈ এঠাইত জমা কৰে। নাম্বাৰ 1 জন সেইটোলৈ আকৌ দিল্লীত পঠাই দিয়ে। দিল্লী ইলেকশ্যন আছে, ঝাৰখণ্ড ইলেকশ্যন আছে, হাৰিয়ানা ইলেকশ্যন আছে, মহাৰাষ্ট্ৰত চৰকাৰ কৰিব লাগিব, গোৱাৰ চৰকাৰ কৰিব লাগিব। গোটেই দায়িত্ব লৈছে নহয়, চেয়াৰখন ৰাখিব লাগিব। গোটেই অসম শোষণ কৰি লৈ গোটেই ভাৰতবৰ্ষত বিলাই আছে, আৰু অসম শেষ কৰি দিছে। সিংগাল এই টুপিদাৰী মৌলানা ভারতবর্ষ স্বাধীনতার নামত একদিন 35,000 মৌলানা শহীদ হয়েছে। ইংরাজের পুষ্যপুত্র অশোক সিংগাল, কি অবদান আছে তোমালোকৰ? কি অবদান আছে? সব উত্তর হব। আমি তো ইংরাজের পৰা যদি ভারতবর্ষ স্বাধীন করব পাৰিছো, তুমি অশোক সিংগাল কোন? পাহৰি নাযাবা। ইংৰাজৰ পুষ্যপুত্ৰ এইবিলাক, সময়ত উত্তৰ হব সব।